হাই গাইজ, কি খবৰ? আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক এটা কৰি দিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। ঘনীয়েকে গিয়েকক কৈছে, এই যোৱা ৰাতি যে আপুনি যে ঘৰলৈ নাহিল, আপুনি ক'ত থাকিলে? ঘনীয়েকৰ কথা শুনি গিয়েকে ক'লে, মই ঘৰলৈ আহি থাকোঁতে বাটতে আকৌ তোমালোকৰ খুৰা ছোৱালীজনী গিয়েকক পালোঁ নহয়। এই বাটতে কথা পাতি পাতি সি আকৌ মোক একে জবজ সিহঁতৰ ঘৰলৈ লৈ গ'ল। তাৰপিছত মই ভাবিলোঁ চাহপানীখন খাম, খাই লৈ গুচি আহিম। চাহপানীখন খাই উঠাৰ পিছত এই তোমাৰ আকৌ খুৰা ছোৱালীজনীয়ে একেবাৰে নেৰা নেপেৰা লাগিছে, ভাতকেইটা খাইহে যাব লাগিব। মই বোলো নাই বাইৰে গালি দিব, মই যাওঁগৈ। সেই তাই একেবাৰে চম্বুকে লাগা দি একেবাৰে লাগিয়ে ধৰিলে নহয় মোক। তাৰপিছত মই ৰাতিটো তাতে খাই বৈ থাকিব লগা হ'ল। তাৰপিছত গিয়েকৰ কথা শুনি ঘনীয়েকটো একে জ্বলি পকি একেবাৰে গিয়েকক ৰাওৰাই দিলে নহয়। তাই যদি চম্বুকে হয়, আপুনি আকৌ লোহাডোখৰ হৈ পেলাই কিয়নো লাগি ধৰিলে তাতে? কিয় লাগি ধৰিলে? আলহী ঘৰৰ পৰা ঘৰলৈ ঘূৰি আহোঁতে বাটতে ল'ৰাটোৱে মাকক কৈছে, মা আপুনি যে এতিয়া আমি খুৰাহঁতৰ ঘৰৰ পৰা আহিলোঁ, খুৰাক দেখোন চুমা এটা নোখোৱাকৈ আপুনি গুচি আহিলে কিয়? তেতিয়া মাকে ল'ৰাটোক কৈছে, এই শুনটো, এইবিলাক বেয়া কথা, এইবিলাক কথা ক'বলৈ নাপায় নহয়, এইবিলাক কথা নক'বা দেই, এইবিলাক পাপৰ কথা নক'বা। তাৰপিছত ল'ৰাটোৱে মাকক কৈছে, কিয় নকওঁ? পাপাই দেখোন মামা ঘৰলৈ যাওঁতে সদায় ঘৰলৈ অহা সময়ত মামীক চুমা এটা খাই আহে।